প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এই যে খালী টেমাকেইটা কিয় দেখাই আছোঁ জানেনে? কামপুৰৰ বাইদেউ এগৰাকী মোৰ ভিডিঅ' চাই চিনাকি হৈছিলোঁ। মাজে সময়ে আমাৰ গোলাঘাটটো জামুগুৰি হৈ বৰপথাৰলৈ যায়। তেখেতে আজিও ঠিক একেদৰে গৈছে, লগতে ভিনদেউ আহিছে। সেয়া ভিডিঅ' কৰা নহ'ল বাৰু, কিন্তু এই টেমাকেইটা দেখাই থকা অৰ্থ আছে। প্ৰথমবাৰ যেতিয়া আমাৰ হোটেললৈ আহিছিলে, চিনাকি হৈছিলোঁ, তেতিয়া মই বাইদেউক অকণমান আচাৰ দি পঠিয়াইছিলোঁ। তেখেতে খাই ইমানেই ভাল পালে, সেয়েহে এই বৈয়াম 6টা লৈ আহিছে, ছবিধৰ আচাৰ লাগে। তেখেতে মোৰ এটা ভিডিঅ' নে সকলো ভিডিঅ' চাই, তাকেহে মনটো বহুত ভাল লাগিছে দিয়কচোন। ইমান দূৰণিৰ পৰা যে মোৰ আচাৰ খাই ভাল পোৱা মানুহ আৰু আহি এনেধৰণে আকৌ নিবলৈ আহিছে। মোক কৈছে এই বৈয়ামকেইটা ফুলকৈ ভৰাই দিবা, কিমান হ'ব আৰু সকলোখিনি মই পইচা কাইলৈ দি থৈ যাম তোমাক, তুমি ধুনুকৈ ভৰাই থবা। আৰু তেখেতে থাপতে পাই বৈয়ামকেইটা লৈ আহিছে। মোক কৈছে যে মই নিজৰ ঘৰত বৰ্তমান নাই, থাপতে পাই লৈ আহিছোঁ তোমালৈ, তুমি মোক আচাৰ ভৰাই থবা। মই এয়া বিভিন্ন ধৰণৰ আচাৰ বনাই সদায় এনেধৰণে ৰ'দত দি থওঁ। এয়া তিতা কৰোণা আচাৰ, বাকী বিভিন্ন ধৰণৰ আচাৰ আছে। টোটেল আচাৰ এতিয়া 17-18 বিধমান মোৰ ওচৰত আছে। তাৰে এতিয়া 6 বিধ আচাৰ বাইদেউলৈ মই এনেধৰণে টেমাতে ভৰাবলৈ লৈছোঁ, বন কৰা ছোৱালীজনীক ভৰাবলৈ দিছোঁ। লগতে কিবা এটা বনাবলৈ লৈছোঁ ৰাতিপুৱাই, সেয়াও অকণমান আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে এইবিধ বস্তু খায়নে বাৰু? একেবাৰে ৰাতিপুৱা ঠাণ্ডা একদম ঠিকছে কাপোৰ নুৰিয়াই লৈছোঁ। লগতে বোলো ৰেচিপিটাও বনাওঁ, অকণমানি ৰেচিপি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইখিনি পলু লেটা আপোনালোকে নিশ্চয় যিসকলে খাই চিনি পাইছে, বহুত টেষ্টি হয়, লগতে ট্ৰেডিশ্যনেল। যিয়ে নহওক বাৰু, এতিয়া মই পিঁয়াজ কাটি আছোঁ। পলু লেটাখিনি অলপ গৰম পানী দি উতলাই ল'ম। প্ৰথমতে বইল কৰি ল'ব লাগে, তাৰপিছতে টুকুৰা কাটিব লাগে। সকলোখিনি দেখুৱাই গৈ থাকিম। যদিহে কোনোবাই নতুনকৈ মোৰ এই চেনেলটিত আহিছে বা মোৰ ভিডিঅ' চাইছে, তেনেহ'লে এটা লাইক কমেণ্ট কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিব। যিমান পাৰোঁ অৰ্থপূৰ্ণ ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। বইল কৰাৰ পাছত এনেকৈ টুকুৰকৈ কাটি ল'লোঁ। বইল কৰি অকণমান ঠাণ্ডা কৰি ল'ব, তেতিয়াহে কাটিবলৈ ভাল হ'ব, নহ'লে হাতত পুৰিবও পাৰে নহয়নে? সেয়েহে এয়া চাওক অকণমান পেটেকা খাই গৈছে। যিয়ে নহওক বাৰু, এয়া এনেধৰণে কাটিব লাগিব, তেতিয়া মছলাখিনি সোমাই যাব, তেল নিমখ ধুনীয়াকৈ সোমাই যাব, খাই ভাল লাগিব। বিশেষ মছলা ব্যৱহাৰ কৰিবলৈ দৰকাৰ নাই, একেবাৰে সহজ পদ্ধতিৰে বনাব পাৰি। পিঁয়াজ অলপ মই কাটি ধুনীয়াকৈ এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম। তাৰপাছতে মই বনাই আছোঁ, আপোনালোকে চাই থাকক। নিশ্চয় আপোনালোকে যিসকলে খায় ভাল পাব, আৰু যিসকলে নাখায় তেওঁলোকেও ভিডিঅ'টো চাওক। আৰু নাখায় যদিও আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব, মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। যিহেতু লোকৰ এটা খাদ্যক লৈ বেয়াকৈ কমেণ্ট কৰাটো বহুতেই বেয়া অভ্যাস। আৰু যিসকলে ওলোটাকৈ কমেণ্ট কৰে তেওঁলোকে প্লিজ উল্টা কমেণ্ট নকৰিব। যিহেতু আপোনালোকেও অসমীয়া মানুহ, ময়ো অসমীয়া মানুহ। অসমীয়া মানুহে অসমীয়া মানুহক যদি অকণমান ছাপোৰ্ট নকৰে বা ধৰক অকণমান আগবঢ়াই নিনিয়ে, কোনেনো নিব? আৰু ৰাইজে নখ জোকাৰিলে নৈ বয়, সেইটো সকলোৱে জানে। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে মই এতিয়া হালধি নিমখ অকণ দি দিলোঁ জোখমতে। এতিয়া অকণমান ভাজি লৈছোঁ। তাৰপাছতে এতিয়া কি কৰিম আপোনালোকে জানেনে? কোনে খাই ভাল পায় বাৰু এবিধ জনাবচোন। মোৰ মতে 50% মানুহে খায়, 50% মানুহে নেখায়। এইখিনি কিন্তু খাবলৈ বহুত টেষ্টি। পলু লেটা এৰী পলু, আপোনালোকে এৰী চাদৰ দেখিছে বা এৰী পলু নিশ্চয় দেখিছে। এৰী পলু চিনি নোপোৱা মানুহ অসমত নায়েই কিজানি। বাহিৰলৈকে চিনি পায় কিছুমান মানুহে। মোক বাহিৰলৈকে বিক্ৰী কৰোঁ মাজে পাবলৈ বহুত কঠিন বস্তুটো। তথাপিতো মোৰ মানুহজনে বিচাৰি কুচাৰি, কোনোবাই যদি বেছিকৈ কয় আৰু বিচাৰে, তেতিয়া এনেকৈ ধৰণে বিচাৰি কুচাৰি পঠিয়ায়, পাৰ্চেল কৰি পঠিয়ায়। সেয়েহে খাবলৈ বহুতেই টেষ্টি। যিসকলে খাইছে তেওঁলোকৰ চাগে নতুনকৈ একো ক'বই নালাগে। আৰু লগতে ট্ৰেডিশ্যনেল ৰেচিপি হয় এইটো। আপোনালোকে পচন্দ কৰিছেনে নাই কৰা নাজানো। ভজা পদ্ধতি তেনেই সহজ। ইয়াত জলকীয়া পিঁয়াজৰ বাহিৰে বেলেগ একো দিব প্ৰয়োজন নাই। ইতিমধ্যে ভাজিকণ ধুনীয়াকৈ হৈ গ'ল। কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই। এই চাওক গোটেই আচাৰখিনি এনেধৰণে ভৰাই দিলোঁ। 6 বিধ আচাৰ 2 কেজি 200 গ্ৰাম হৈছে, কিন্তু 2 কেজি 200 গ্ৰামৰ পইচা ল'ব নোৱাৰোঁ। যিহেতু টেমাকেইটাও কাটিব লাগিব, বাক মই ক'ব লাগিব 1.5 কেজি পইচা ল'ব লাগিব। যিয়ে নহওক বাৰু, এয়া বালৈ ধুনীয়াকৈ মই ফিটিং কৰি থৈছোঁ। বা কাইলৈ আহিব আৰু লৈ যাব। লগতে আপোনালোককো দেখুৱালোঁ। এয়া চাওক গোটেইখিনিতে 2 কেজি 200 গ্ৰাম হৈছে দেই। বায়েতো ভিডিঅ'টো চাবই, কিন্তু তোমাৰ পৰা মই 1.5 কিলো পইচাহে ল'ম। বাকী টেমাকেইটা কাটি দিছোঁ আৰু